চৰকাৰে জল জীৱন মিছন আঁচনিৰ জৰিয়তে ৰাইজৰ ঘৰে ঘৰে বিশুদ্ধ খোৱা পানীৰ যোগান ধৰাৰ উদ্দেশ্যে কোটি কোটি টকা খৰচ কৰিছে। বঙাইগাঁও জিলাৰ বহু ঠাইত জল জীৱন মিছন আঁচনিৰ বাবে কোটি কোটি টকা খৰচ কৰিছে যদিও এটোপালো বিশুদ্ধ খোৱা পানী নোপোৱাৰ অভিযোগ ৰাইজৰ। অভিযোগ মতে নাম্বাৰপাৰা, গোলাপাৰা, শৈলমাৰী, কুকিলা, চাকলা, মাত্ৰাঘোলা আদি অঞ্চলত জল জীৱন মিছন আঁচনিৰ প্ৰকল্পৰ কিছু কাম কৰিয়েই দায়িত্ব সামৰিছে ঠিকাদাৰে। হাবি জংঘলেৰে আৱৰি ধৰিছে নিৰ্মাণ কৰা নলাসমূহ। পাইপবোৰেও মামৰে ধৰাৰ লগতে ভাঙি ছিঙি গৈছে। ঠিকাদাৰে বিষয়া কৰ্মচাৰীসকলক মোটা অংকৰ কমিশ্যন দি সমুদায় টকা উঠাই লোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। ঘৰে ঘৰে বিশুদ্ধ খোৱা পানীৰ যোগান ধৰাৰ যি শ্লোগান হৰ ঘৰ জল, সেয়া ফুটুকাৰ ফেনত পৰিণত হৈছে। ভারত সরকারের রূপায়ণ করা সর্বভারতীয় একটা প্রকল্পের নাম হল জলজীবন আঁচনি। এই জলজীবন আঁচনি বঙাইগাঁও জিলাকে আদি করে বিভিন্ন গাঁও অঞ্চলত জিলাখনৰ প্রত্যেকখন গাঁও পঞ্চায়ততে সিঁচৰিত হৈ থকা এখন জলজীবন আঁচনিৰ ইতিমধ্যে ফপলাস্বৰূপ দেখিবলৈ পাইছোঁ। এই জলজীবন আঁচনিৰ যিখিনি ৰাস্তাৰ কাষেদি ৰাস্তা খুঁটি, ৰাস্তা খান্দি আৰু ৰাস্তা বেয়া কৰা পৰিলক্ষিত হৈছে। ইয়াৰ ৰাস্তা খন্দাৰ কাৰণে বহুত ৰাস্তা ইতিমধ্যে ভাঙিও গৈছে আৰু বহুত দুৰ্ঘটনা হোৱা পৰিলক্ষিত হোৱা দেখিবলৈ পাইছোঁ। আৰু জলজীবন আঁচনি যিখিনি খুঁটি পুতিছে, সাধাৰণতে দমকল বুলি যি কয় পুতিছে, তাতে ইতিমধ্যে জংঘলহে বাসস্থান আৰম্ভ কৰিছে। বিভিন্ন তৰুলতা গছ গছনিয়ে তাতে আৱৰি ধৰিছে। আনকি বঙাইগাঁও জিলাৰ ভাণ্ডাৰা, গোলাপাৰা, মন্যাপাৰা, কীৰ্তনপাৰা, বৰৈচালা, লেংটিচিঙা, বেৰাৰচাৰ, কুকিলা, নাম্বাৰপাৰা ইত্যাদি যিমানখিনি গাঁও অঞ্চল আছে তাৰে শতকৰা 10খন গাঁৱতো মানে ভালদৰে পানী দিব পৰা নাই এই প্ৰকল্পৰ যোগেদি। আৰু এই প্ৰকল্পটো জিলা পৰ্যায়ৰ যি অভিযন্তা আছে ইহঁতৰ ক্ষীৰোদগাৰে পৰিণত হৈছে। ইতিমধ্যে আমি বিভিন্ন ক্ষেত্ৰত শুনিবলৈ পাইছোঁ ঠিকাদাৰৰ পৰা বৃহৎ অংকৰ মানে ধনৰ লেনদেনত ঠিকাদাৰক বিল পাছ কৰাই দিয়া বিভিন্ন অভিযন্তাৰ বিৰুদ্ধে বহুত অভিযোগ শুনিবলৈ পাইছোঁ। মই জিলা প্ৰশাসনক, জিলা আয়ুক্তক আহ্বান জনাওঁ, আপুনি যিখিনি জলজীৱন আঁচনিৰ জৰিয়তে যিখিনি গাঁও অঞ্চলত পানী দিব পাৰিছে, যে যিকেইটা প্ৰকল্প পানী যোগান ধৰি আছে সিহঁতৰ বিলটো নিয়মীয়া কৰি বাকী যিখিনি প্ৰকল্পৰ জৰিয়তে কোনো ধৰণৰ উপকাৰ অহা নাই, কোনো পানী সৰবৰাহ কৰিব পৰা নাই, উন্নত যি বেয়া কোৱালিটিৰ পানী দিছে, যি আইৰণযুক্ত পানী দিছে, এই গোটেইখিনিৰ যি পাবলগীয়া টকা আছে ঠিকাদাৰে গোটেইখিনি আবণ্টনৰ পৰা বিৰত ৰাখিব লাগে আৰু টকাখিনি যাতে উঠাব নোৱাৰে তাৰ কাৰণে জিলা উপায়ুক্তে বিহিত ব্যৱস্থা ল'ব লাগে। আৰু আমাৰ গাঁও অঞ্চলত পানী থাকিলেও আমি পানী পান কৰিব নোৱাৰোঁ, কিয়নো আমাৰ পানীটো সম্পূৰ্ণ আৰ্ছেনিকযুক্ত আৰু লগতে আইৰণযুক্ত। সেই আৰ্ছেনিকযুক্ত আৰু আইৰণযুক্ত পানী সেৱন কৰাৰ কাৰণে ইতিমধ্যে বহুতো মানুহৰ বিভিন্ন অচিন ৰোগে ধাৰণ কৰিছে, আনকি বহুতৰ চৰ্মৰোগ হোৱাও আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে জলজীৱন আঁচনি আহোঁতে আমি সকলোৱে উৎফুল্লিত হৈছিলোঁ যে আমি কমচে কম যি আমাৰ মৌলিক অধিকাৰ, যি নহ'লে নচলে, পানীয়ে প্ৰাণ, সেই কমচে কম আমি বিশুদ্ধ পানীখিনি খাবলৈ পাম। আনকি এই ঠিকাদাৰৰ গাফিলতি আৰু ইঞ্জিনিয়াৰৰ দুৰ্নীতিৰ কাৰণে, অভিযন্তাৰ দুৰ্নীতিৰ কাৰণে আমি এই পানীৰ পৰা সম্পূৰ্ণ বিৰত থাকিব লগা হৈছে, বঞ্চিত হ'ব লগা হৈছে। মই চৰকাৰৰ লগতে মই জলজীৱন আঁচনিৰ যি মন্ত্ৰী মহোদয় আছে তেখেতক আহ্বান জনাওঁ, আপোনালোকে উচ্চ পৰ্যায়ত তদন্ত কৰিব লাগে আৰু লগতে দোষী ঠিকাদাৰক ইহঁতে ব্লেক লিষ্টেড কৰিব লাগে আৰু ইহঁতে যাতে অনাদিন কোনো পইচা উঠাব নোৱাৰে তাৰ কাৰণে বিহিত ব্যৱস্থা কৰিব লাগে। মানিকপুৰৰ পৰা মুনচিৰ আলীৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।